হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ লেকচাৰ নম্বৰ 17লৈ আপোনালোকক স্বাগতম। চ' এই ছিৰিজটোৰ আমি যিহেতু চেপ্টাৰ নম্বৰ 7 যিটো ফাণ্ডামেণ্টেল ৰাইটছ ডিছকাছ কৰি আছোঁ, তাৰ আজি আমি পাৰ্ট 2 ডিছকাছ কৰিম। চ' অলৰেডি মই ইয়াত পাৰ্ট 1 যিটো আছে, পাৰ্ট 1ত আৰ্টিকল 12 আৰু আৰ্টিকল 13ৰ বিষয়ে খুব ভালকৈ বুজাই দিয়া হৈছে। চ' মেইনলি আজি আমি এইটো পাৰ্টত আৰ্টিকল 14ৰ বিষয়ে ভালকৈ ডিছকাছ কৰিম। চ' আপোনালোকে এই পাৰ্টটোৰ আগতে যদি আগৰ পাৰ্টখিনি চোৱা নাই, এইখিনি প্লিজ চাই ল'ব। আৰু এতিয়ালৈকে যিমান 1ৰ পৰা চেপ্টাৰ 6লৈকে গোটেইখিনি ডিছকাছ কৰা হৈছে, গোটেইখিনি ভিডিঅ' মই প্লেলিষ্ট বনাই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা আপোনালোকে ফ'ল' কৰিব পাৰে। আৰু এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু যিমান আপোনালোকৰ ফ্ৰেণ্ডছ আছে বা আপোনালোকৰ কোনোবা ফ্ৰেণ্ডছৰ লগত যদি আপোনালোকে শ্বেয়াৰ কৰি পঢ়ি আছে, এইটো শ্বেয়াৰ কৰিব যাতে তেওঁলোকৰো সুবিধা হয়। চ' আহকচোন আজিৰ আমি এই পাৰ্টটো ডিছকাছ কৰিবলৈ লওঁ। চ' আজি আমি মেইনলি ডিছকাছ কৰিম আৰ্টিকল 14। চ' আৰ্টিকল 14ত আমি যদি চাবলৈ যাওঁ দুটা মেইন কনচেপ্ট। আপোনালোকে যদি কিতাপখন সন্মুখত মেলি লৈছে, মই এইটো এজিউম কৰি লৈছোঁ যে মোৰ লেকচাৰটো শুনি যোৱাৰ লগতে আপোনালোকে সন্মুখত এম লক্ষ্মীকান্তৰ 5th নাইবা 6th যিকোনো এটা এডিশ্যন হ'লেও সন্মুখত মেলি পেলাই পঢ়িবলৈ চেষ্টা কৰিছে। চ' আৰ্টিকল 14 যেতিয়া আপুনি কিতাপখন মেলি লৈছে, দুটা কনচেপ্ট আপোনালোকৰ সন্মুখত আহে। এটা হৈছে ইকুৱেলিটি বিফৰ দ্য ল আৰু ইকুৱেল প্ৰটেকশ্যন অফ লজ। এতিয়া এই বস্তু দুটা মই যদি ইমেজেৰে বুজিবলৈ চাওঁ, যে ইকুৱেলিটি বিফৰ দ্য ল মানে আইনৰ চকুত সকলো সমান। ইয়াত দেখিছে আপুনি তিনিজন ব্যক্তিয়ে খেল চাই আছে, একচুৱেলি ইয়াত যিটো ষ্টেডিয়ামৰ বাহিৰৰ পৰা খেল চাই আছে, আৰু তিনিজনকে সমান সুবিধা দিয়া হৈছে। কিন্তু ইয়াত চাওক, তিনিজনৰে হাইটটো যিহেতু বেলেগ বেলেগ, এজনে ইয়াত চাবলৈ পাইছে খুব সুন্দৰকৈ, এইজনৰ অকণমান দিগদাৰ এটা হৈছে, কিন্তু এইজনৰে চাবলৈ পোৱা নাই। ইকুৱেলিটি বিফৰ দ্য ল আৰু ইকুৱেল প্ৰটেকশ্যন অফ লত আপোনালোকে এইটো চাবলৈ পাইছে যে এই ব্যক্তিজনৰ যিহেতু তেওঁক এনেকুৱা এটা যিটো প্লেটফৰ্ম নিদিলেও হয়, তেওঁ চাব পাৰে। এইজনক এটা প্লেটফৰ্ম লাগে, আৰু এইজনক যিহেতু এওঁ চাপৰ হয়, এখেতক দুটা প্লেটফৰ্ম লাগিব, যাতে তিনিওজনে সুন্দৰভাৱে খেল চাবলৈ পাইছে। চ' এই কনচেপ্টটোৰ আধাৰতে আৰ্টিকল 14টো ক্ৰিয়েট কৰা হৈছে। চ' কিতাপত যদি আমি এইটো চাবলৈ যাওঁ, আৰ্টিকল 14এ কি কয় যে ষ্টেট shall not deny to any person equality before the law and equal protection of laws within the territory of India. তাৰমানে ইণ্ডিয়াৰ টেৰিটৰীৰ ভিতৰত। চ' এই কনচেপ্টটো যিটো আৰ্টিকল 14 ভাৰতৰ চিটিজেনৰ লগতে ইয়াত যিসকল ফৰেনাৰ আছে, সেই ফৰেনাৰ সকলৰ ক্ষেত্ৰতো প্ৰযোজ্য। চ' অলৰেডি ইয়াৰ আগৰ পাৰ্টত মই ডিছকাছ কৰিছোঁ যে কোনবিলাক আৰ্টিকল যিটো ফাণ্ডামেণ্টেল ৰাইট আৰ্টিকলৰ কেৱল চিটিজেনৰ ক্ষেত্ৰত প্ৰযোজ্য হয়, কিন্তু এই আৰ্টিকল 14টো চিটিজেন আৰু ফৰেনাৰ দুয়োজনৰে ক্ষেত্ৰত প্ৰযোজ্য হ'ব। মানে কোনোবা এজন ফৰেনাৰ, ছাপ'জ আমেৰিকাৰ চিটিজেন, তেওঁ ভাৰতত আহি বসবাস কৰি আছে, তেওঁৰ ক্ষেত্ৰতো আৰ্টিকল 14 সমানেই প্ৰযোজ্য হ'ব। ইয়াত এটা কথা আহি পৰে পাৰ্চন। চ' পাৰ্চন মানে ইয়াত কি কোৱা হৈছে, লিগেল পাৰ্চন, মানে ষ্টেটুটৰী কৰ্পৰেশ্যন হ'ব পাৰে, কোম্পেনীজ হ'ব পাৰে, ৰেজিষ্টাৰ্ড ছ'চাইটিজ হ'ব পাৰে, বা যিকোনো টাইপৰ ইয়াত লিগেল পাৰ্চন হ'ব পাৰে। মানে এজন ব্যক্তি বিশেষে বুলি কোৱা নাই, এটা ইনষ্টিটিউটৰ হিচাপতো ইয়াত পাৰ্চন বুলিয়ে ধৰা হৈছে। চ' প্ৰথম যিটো কনচেপ্ট আমি বুজিবলৈ চাওঁ, মেইনলি দুটা কনচেপ্টৰ আধাৰত এণ্টায়াৰ ফাণ্ডামেণ্টেল ৰাইট যিটো আৰ্টিকল 14 এইটো গৃহীত কৰা হৈছে, এইটো গঠিত হৈছে, সেইটো আমি বুজিবলৈ চাওঁ। ফাৰ্ষ্ট কনচেপ্টটো হৈছে ইকুৱেলিটি বিফৰ দ্য ল। ইকুৱেলিটি বিফৰ ল এই কনচেপ্টটো আহিছে ব্ৰিটিছ অৰিজিনৰ পৰা। চ' ইয়াত কোৱা হৈছে দ্য এবচেঞ্চ অফ এনি স্পেচিয়েল প্ৰিভিলেজেছ ইন ফেভাৰ অফ এনি পাৰ্চন। তাৰমানে এজন ব্যক্তিক এটা বেলেগ ধৰণে ট্ৰিট কৰিব আৰু এজন ব্যক্তিক বেলেগ ধৰণে ট্ৰিট কৰিব, সেইটো হ'ব নোৱাৰে। ইয়াত এইটো কথা কোৱা হৈছে যে এজন ব্যক্তি, তেওঁ ছাপ'জ এজন খুব দুখীয়া কৰ্মচাৰী হয়, এওঁ এটা ক্ৰাইম কৰিলে, আৰু এজন খুব ডাঙৰ বিজনেছমেন, এজন খুব ডাঙৰ পাৱাৰফুল মানুহ এজনে ক্ৰাইম এটা কৰিলে, দুয়োজনকে সমানে আইনৰ চকুত পানিছমেণ্ট দিয়া হ'ব। ছেকেণ্ড যিটো কৈছে যে ইকুৱেল ছাবজুগেশ্যন অফ অল দ্য পাৰ্চনছ টু দ্য অৰ্ডিনাৰী ল অফ দ্য লেণ্ড এণ্ড এডমিনিষ্টাৰ্ড বাই দ্য অৰ্ডিনাৰী ল কোৰ্টছ। ইয়াৰ মানে এজন ব্যক্তিয়ে তেওঁ এটা পাৰ্টিকুলাৰ জেগাত আছে, তেওঁ সেই জেগাৰ নিয়ম বা আইন মানি চলিব লাগিব, আৰু এই ক্ষেত্ৰত যদি কিবা প্ৰব্লেম হয়, কোৰ্টে তাৰ নিৰীক্ষণ কৰিব। তাৰ মানে যিকোনো এজন ব্যক্তি, তেওঁ বহুত ডাঙৰ এজন পাৱাৰফুল ব্যক্তি হ'ব পাৰে, এজন সৰু ব্যক্তি হ'ব পাৰে, এওঁলোকে সেই যিখন জেগাত আছে, দুয়োজন ছাপ'জ একেলগে থাকে,
একেখন জেগাতে থাকে সেই জেগাৰ নিয়ম মানি চলিব লাগিব আৰু ইয়াৰ ক্ষেত্ৰত কিবা যদি প্ৰব্লেম হয় ইয়াৰ প্ৰব্লেমৰ নিৰীক্ষণ কোনে কৰিব কোৰ্টে কৰিব থাৰ্ড পইণ্ট যিটো কৈছে যে এজন ব্যক্তি ৰিচ হওক প'ৰ হওক বহুত হাই হওক অফিচিয়েল বা নন অফিচিয়েল তেওঁৰ আইনতকৈ ওপৰ হ'ব নোৱাৰে চ' যি একেখিনি কথাই কোৱা হৈছে যে এজন ব্যক্তি বহুত ধনী মানুহ এজন হয় বা এজন ব্যক্তি বহুত সৰু হয় আইনৰ চকুত দুইজনেই সমান হয় দুইজনৰ কাৰণে যদি গভৰ্ণমেণ্টে কাইলৈ এটা নিয়ম বনাইছে দুইজনৰ ক্ষেত্ৰত সমানে প্ৰযোজ্য হ'ব এনেকুৱা নহয় যে এইজনৰ কাৰণে বেলেগ হ'ব এইজনৰ কাৰণে বেলেগ হ'ব এই কনচেপ্টটো হৈছে ইকুৱেলিটি বিফৰ দ্য ল আৰু এইটো আহিছে ব্ৰিটিছ অৰিজিন এই কনচেপ্টটো বোধ হয় আপোনালোকৰ ক্লিয়াৰ হৈ গ'ল মই যিখন ফটো দেখাইছিলোঁ সেইটো আপুনি বেক কৰি চালে অলপ আইডিয়া এটা হৈ যাব নেক্সট যিটো আহে ইকুৱেল প্ৰটেকশ্যন অফ ল এতিয়া ইকুৱেল প্ৰটেকশ্যন অফ লৰ এই কনচেপ্টটো লোৱা হৈছে আমেৰিকান কনষ্টিটিউশ্যনৰ পৰা এই কনচেপ্টটো হিচাপত কোৱা হৈছে যে ইকুৱেল চাৰ্কামষ্টেঞ্চেছত সব ধৰণৰ প্ৰিভিলেজ কনফাৰ্ট কৰা হ'ব আৰু ইয়াত লাইবিলিটিজ ইম্প'জ বাই দ্য লজ লাইনটো অলপ ট্ৰিকি হয় অলপ ক্ৰিটিকেল হয় কিন্তু এইটোত মই এটা আপোনালোকক এক্সাম্পল দি পেলাই বুজাবলৈ চাইছোঁ ডেফিনেটলি আপোনালোকে ইনকাম টেক্সৰ ক্ষেত্ৰত বাজেটত প্ৰত্যেকবাৰে কিছুমান স্লেব ডিচাইড কৰা হয় যে এজন ব্যক্তিৰ ছাপ'জ তেওঁৰ যিটো ইনকাম বোলে 5 লাখৰ পৰা যদি 10 লাখ হয় তেওঁ কিমান ইনকাম টেক্স দিব লাগিব জাষ্ট ফৰ এ হাইপথেটিকেল এক্সাম্পল তেওঁ ধৰি লওক 10% দিব লাগে এজন ব্যক্তি তেওঁ 5 লাখৰ পৰা 10 লাখ এনুৱেলি ইনকাম কৰে তেওঁ 10% ইনকাম টেক্স দি আছে এজন ব্যক্তিৰ তেওঁৰ ইয়াৰলি ইনকাম 10 crore প্লাছ হয় তেওঁ 30% দিব লাগে চ' এই ক্ষেত্ৰত আপোনালোকে চাওক যে গভৰ্ণমেণ্টে এই ক্ষেত্ৰতো ডিছক্ৰিমিনেশ্যন কৰি দিলে বিকজ 10 crore যিজন মানুহে ইনকাম কৰিছে তেওঁৰ কাৰণে এটা বেলেগ টেক্স ৰেট আৰু যিজন মানুহে 5 to 10 লাখ ইনকাম কৰিছে তেওঁৰ কাৰণে এটা বেলেগ টেক্স ৰেট এই ক্ষেত্ৰত ইকুৱেল প্ৰটেকশ্যন অফ ল কনচেপ্টটো আহি যায় চাবলৈ গ'লে আপুনি যদি এইটো খুব মনোযোগেৰে যদি চাই যিজন মানুহে 10 crore ইনকাম কৰি আছে তেওঁৰ যিটো লাইফষ্টাইলটো বেলেগ হ'ব আৰু তেওঁ খুব এটা লেভিছ লাইফষ্টাইল তেওঁ পালন কৰিব পাৰে বাট 5 to 10 লাখ যিজন মানুহে ইনকাম কৰি আছে এখেতৰ ক্ষেত্ৰত কেছটো বেলেগ হ'ব এখেতে এটা এভাৰেজ জীৱন যাপন কৰিব লাগিব চ' এওঁৰ ক্ষেত্ৰত যাতে ইয়াত ইনইকুৱেলিটি ফৰ্ম নহয় এওঁৰ ক্ষেত্ৰত টেক্সটো ইয়াত কমাই দিয়া হৈছে আৰু এইজনৰ ক্ষেত্ৰত টেক্সটো ইয়াত বঢ়াই দিয়া হৈছে যাতে এওঁ চৰকাৰক বেছি টেক্স পে' কৰিব পৰা অৱস্থাত আছে চ' ইয়াত এটা কথা চাওক যে এই মানুহজনে যদি কাইলৈ বোলে এইটো ক'লে যে গভৰ্ণমেণ্টে মোৰ লগত বেলেগ ধৰণে ট্ৰিট কৰিছে আৰু এইজনৰ লগত বেলেগ ধৰণে ট্ৰিট কৰিছে চ' মোৰ ফাণ্ডামেণ্টেল ৰাইটৰ হিচাপত আৰ্টিকল 14টো ভাইলেট হৈছে নহয় ইয়াত আৰ্টিকল 14টো ভাইলেট হোৱা নাই ইকুৱেল প্ৰটেকশ্যন অফ ল যে ইকুৱেলিটি অফ ট্ৰিটমেণ্ট আণ্ডাৰ ইকুৱেল চাৰ্কামষ্টেঞ্চেছ বথ ইন দ্য প্ৰিভিলেজেছ কনফাৰ্ড এণ্ড লাইবিলিটিজ ইম্প'জ বাই ল এখেতৰ যিহেতু এবিলিটি আছে দিব পৰা সেই হিচাপত এখেতক কোৱা হৈছে ইয়াত পইণ্ট নম্বৰ বি যিটো কোৱা হৈছে চিমিলাৰ এপ্লিকেশ্যন of the same laws to all person who are similarly situated এতিয়া আহোঁ আমি এই কেছটোত এজন ব্যক্তি ছাপ'জ দুজন ব্যক্তি তেওঁ দুইজনৰে যিটো চেলাৰী যিটো এনুৱেল চেলাৰী 5 to 10 লাখ এতিয়া দুইজনৰ এই ক্ষেত্ৰত ইকুৱেল যিটো 10% এটা মই হাইপথেটিকেল এক্সাম্পল দিছোঁ 10% টেক্স ৰেট পে' কৰিব লাগিব ইয়াৰে এজন ব্যক্তিক কিন্তু বেলেগ ধৰণে কৰা হৈছে এজন ব্যক্তিক বেলেগ ধৰণে কৰা হৈছে এইটো কৰিব নোৱাৰে দুইজনক এই ক্ষেত্ৰত যিহেতু এওঁ এটা পাৰ্টিকুলাৰ টেক্স যিটো ইনকাম লেভেলত আছে এওঁলোক দুইজনকে ইকুৱেলি ট্ৰিট কৰিব লাগিব এই কথাটো কোৱা হৈছে আৰু যিটো পইণ্ট নম্বৰ চি কোৱা হৈছে অলমষ্ট চিমিলাৰ যে লাইক শুড বি ট্ৰিটেড এলাইক উইদাউট এনি ডিছক্ৰিমিনেশ্যন মানে যিবিলাক পাৰ্টিকুলাৰ এটা ধৰণৰ মানুহ আছে তেওঁলোকক বেলেগে বেলেগে ট্ৰিটমেণ্ট কৰিব নোৱাৰে গভৰ্ণমেণ্টে কিন্তু ইয়াত যিটো কোৱা হৈছে যে এজন মানুহ তেওঁৰ ধৰ যিটো ইনকাম লেভেলটো বেলেগ তেওঁক ট্ৰিটমেণ্টৰ পেটাৰ্ণটো বেলেগ হ'ব চ' এই কথাটো ইয়াত ইকুৱেল প্ৰটেকশ্যন অফ লত কোৱা হয় চ' কিতাপখনত যদি আপুনি মেলি লৈছে যিটো ইকুৱেলিটি বিফৰ দ্য ল এইটোক নিগেটিভ কনচেপ্ট বুলি কোৱা হৈছে আৰু ইকুৱেল প্ৰটেকশ্যন অফ ল এইটোক পজিটিভ কনচেপ্ট বুলি কোৱা হৈছে এনেকুৱা ধৰণৰ ট্ৰিকি প্ৰশ্ন আপোনাক ষ্টেটমেণ্ট বেছড প্ৰশ্নত সুধিব পাৰে চ' ইয়াত এটা কথা চাওক যে সুপ্ৰিম কোৰ্টে ইয়াত কৈছে যে ইকুৱেলছ আৰু আনইকুৱেলছৰ ক্ষেত্ৰত যেতিয়া ডিফাৰেণ্টলি ট্ৰিট কৰা হয় আৰ্টিকল 14টো নাহে ছেইম কথা ইয়াত যে ইকুৱেলছ মানে ইয়াত ধৰি লওক যিটো মই ক'লোঁ যে 5 to 10 লাখৰ যিটো ইনকাম লেভেলৰ ব্যক্তিসকল আৰু 10 crore প্লাছ ইনকাম সকলৰ ব্যক্তিসকল ইয়াত ধৰি লওক কেইবাজনো মানুহ আছে এওঁলোকে ছেইম ধৰণৰ টেক্স ৰেট দিব লাগিব এইজনে ছেইম ধৰণৰ টেক্স দিব লাগিব তো এই ক্ষেত্ৰত যিটো বেছড অন আৰ্টিকল 14 ইয়াত ফাণ্ডামেণ্টেল ৰাইটছ ভায়লেট হোৱা নাই চ' ইয়াত এটা কথা চাওক যে আৰ্টিকল 14এ ক্লাছ লেজিছলেশ্যনটো প্ৰমোট নকৰে ক্লাছ লেজিছলেশ্যনটো ইয়াত নকৰে যে পাৰ্টিকুলাৰ বেলেগ বেলেগ ক্লাছৰ কাৰণে বেলেগ বেলেগ হ'ব সেইটো ইয়াত প্ৰমোট কৰা নাই কিন্তু ইয়াত
যিটো কোৱা হৈছে যে ইয়াত যিটো পাৰ্চন হওক অবজেক্ট হওক আৰু বা যিকোনো ধৰণৰ ট্ৰানজেকশ্যন হয় ইয়াত ৰিজনেবল ক্লাছিফিকেশ্যন হ'ব লাগিব এই ক্লাছিফিকেশ্যনটো আৰ্বিট্ৰেৰী হ'ব নোৱাৰে মানে এনেকুৱা হ'ব নোৱাৰে যে গভৰ্ণমেণ্টে যেনেকুৱা মন গ'ল তেনেকুৱাকৈ কিবা কিবি নিয়ম বনাই দিলে এইবোৰ হ'ব নোৱাৰে ইয়াত যিবিলাক নিয়ম বান্ধা হ'ব সেইবিলাক কিছুমান ইণ্টেলিজিবল ডিফাৰেঞ্চিয়েল বা ছাবষ্টেঞ্চিয়েল ডিষ্টিংশ্যনৰ ওপৰত বেছ কৰি পেলাই সেইটো ষ্টাৰ্ট কৰিব লাগিব নেক্সট এটা ইয়াত কনচেপ্ট আহে ৰুল অফ ল চ' এই ৰুল অফ ল যিটো আমি পঢ়িলোঁ অলমষ্ট যিটো ব্ৰিটিছ কনচেপ্ট যিটো ইকুৱেলিটি বিফৰ দ্য ল এই ৰুল অফ লৰ পৰা অহা হৈছে এই যিটো কনচেপ্টটো ৰুল অফ ল আৰু এই ৰুল অফ ল যিটো ষ্টাৰ্ট কৰিছিলে A.V. ডাইচি এওঁ এজন ব্ৰিটিছ জুৰিষ্ট হয় চ' এওঁ এইটো হিচাপত তিনিটা সিদ্ধান্ত দিছিলে এবচেঞ্চ অফ এনি আৰ্বিট্ৰেৰী পাৱাৰ ইয়াত কোৱা হৈছে যে এজন ব্যক্তিক তেওঁ যদি কোনো ধৰণৰ ক্ৰাইম কৰা নাই বা কোনো ধৰণৰ ল বা আইন ভংগ কৰা নাই তেওঁক পানিছ কৰিব নোৱাৰে মানে গভৰ্ণমেণ্টে এনেকুৱা কোনো ষ্টেপ ল'ব নোৱাৰে যে যেতিয়াই মন গ'ল যাকে মন গ'ল তেওঁলোকে উঠাই নি পানিছ কৰি দিলে এইটো বস্তু কৰিব নোৱাৰে চ' এবচেঞ্চ অফ এনি আৰ্বিট্ৰেৰী পাৱাৰ ইয়াৰ ৰুল অফ লৰ প্ৰথমটো সিদ্ধান্ত ছেকেণ্ড যিটো অলৰেডি আমি ডিছকাছ কৰিলোঁ যে ইয়াত ইকুৱেল ছাবজুগেশ্যন অফ all citizens rich হওক poor হওক হাই অফিচিয়েল হওক বা নন অফিচিয়েল হওক তেওঁলোকে অৰ্ডিনাৰী ল অফ দ্য লেণ্ড সেই জেগাডোখৰৰ যিটো নিয়ম সেই নিয়ম পালন কৰি চলিব লাগিব আৰু ইয়াত যদি কিবা প্ৰব্লেম হয় তেনেহ'লে সেই জেগাৰ যিটো ল বা কোৰ্ট আইন আছে সেইখিনি গোটেইখিনি এডমিনিষ্টাৰ কৰিব থাৰ্ড যিটো কনচেপ্ট আছে থাৰ্ড কনচেপ্টটো এইটো কোৱা হৈছে যে ব্ৰিটেইনত তাৰ যিসকল নাগৰিক আছে চিটিজেন আছে তেওঁলোকৰ ৰাইটছবিলাকৰ ওপৰত বেছ কৰি পেলাই কনষ্টিটিউশ্যনখন ফ্ৰেম কৰা হয় তাৰমানে মানুহসকলক যিসকল ৰাইট লাগে সেইটো হিচাপত কনষ্টিটিউশ্যন ফ্ৰেম কৰা হৈছে কিন্তু ভাৰতত এই ক্ষেত্ৰত এনেকুৱা নহয় ভাৰতত কনষ্টিটিউশ্যন অলৰেডি ৰুলছ এণ্ড ৰেগুলেশ্যন গোটেইখিনি লিখি থোৱা আছে কেনেকৈ আমাৰ গোটেইখিনি ফাণ্ডামেণ্টেল ৰাইটৰ পৰা আৰম্ভ কৰি DPSPৰ পৰা আৰম্ভ কৰি ফাণ্ডামেণ্টেল ডিউটিজৰ পৰা আৰম্ভ কৰি পাৰ্লিয়ামেণ্ট কেনেকৈ ষ্টাৰ্ট হ'ব গোটেই প্ৰচেছটো লিখি থোৱা আছে আৰু সেই হিচাপত গোটেইবোৰ অপাৰেট হ'ব চ' ইয়াত চাওক এই যিটো ৰুল অফ লৰ তিনিটা সিদ্ধান্ত A.V. ডাইচিয়ে দিছে ইয়াৰে নাম্বাৰ 1 আৰু নাম্বাৰ 2 এই দুটা ভাৰতত এপ্লিকেবল হয় কিন্তু নাম্বাৰ 3টো ভাৰতত এপ্লিকেবল নহয় এই বস্তুটো কেৱল ব্ৰিটেইনতহে আছে এনেকুৱা ধৰণৰ কনচেপ্টবোৰ আপোনালোকক কেতিয়াবা ষ্টেটমেণ্ট বেছ প্ৰশ্নত সুধিব পাৰে চ' প্ৰত্যেকটো লাইনত মই ইয়াত সমান গুৰুত্ব দি পেলাই ডিছকাছ কৰি গৈছোঁ ডেফিনেটলি আপোনালোকে আশা কৰোঁ যে প্ৰত্যেকটো কথা ইয়াত বুজি পাই গৈছে চ' ইয়াত এটা কথা আহি পৰে যে ৰুল অফ ল যিটো হয় আৰ্টিকল 14ৰ ওৱান অফ দ্য বেচিক ষ্ট্ৰাকচাৰ অ'কে আমি বেচিক ষ্ট্ৰাকচাৰৰ বিষয়ে অলৰেডি ডিছকাছ কৰিছোঁ যে বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন এইখন বদলাব নোৱাৰে যিটো কেশৱানন্দ ভাৰতীৰ কেছ আমি অলৰেডি ডিছকাছ কৰিছোঁ প্ৰত্যেকবাৰতে সেইকাৰণে এই কেছটো মই আগতে এবাৰ ভালকৈ ডিছকাছ কৰি লৈছোঁ যাতে আপোনালোকক এই ৰেফাৰেঞ্চটো দিলে আপোনালোকৰ প্ৰব্লেম নহয় যদি আপোনালোকে এইটো চোৱা নাই প্লিজ গৈ পেলাই মোৰ আগৰ ভিডিঅ'খিনিত চাই ল'ব মই ধুনীয়াকৈ কেশৱানন্দ ভাৰতী কেছটো এক্সপ্লেইন কৰা আছে চ' ইয়াত কি কোৱা হৈছে যে কোনো ধৰণৰ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কৰাৰ যিটো এবিলিটি পাৰ্লিয়ামেণ্টৰ আছে এইটো এবছলিউট নহয় এইটো কাৰণে যে পাৰ্লিয়ামেণ্টে কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কৰিব পাৰে কিন্তু যিটো বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন সেইটো চেঞ্জ কৰিব নোৱাৰে চ' ৰুল অফ দ্য ল এইটো যিটো হয় বেচিক ফিচাৰ অফ দ্য কনষ্টিটিউশ্যন যিটো কোনো ধৰণৰ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কৰি পেলাই বদলাব নোৱাৰি এই কথাটো যিটো আমাৰ লক্ষ্মীকান্তৰ কিতাপত ধুনীয়াকৈ লিখি থোৱা আছে নেক্সট যিটো পইণ্ট আহে সেইটো হৈছে এক্সেপশ্যনছ টু ইকুৱেলিটি এতিয়া চাওক ইয়াত আমি ফাণ্ডামেণ্টেল ৰাইট যেতিয়া পঢ়ি যাম প্ৰত্যেকটো ফাণ্ডামেণ্টেলৰ লগতে ইয়াত কিছুমান এক্সেপশ্যনছ পাম এক্সেপশ্যনছ এইটো যে ইকুৱেলি সকলোকে ট্ৰিট কৰিব লাগে কিন্তু ইয়াত যিসকল স্পেচিয়েল পাৱাৰ থকা মানুহ আছে এওঁলোকৰ ক্ষেত্ৰত কিছুমান এক্সেপশ্যনছ আহে এক্সেপশ্যনছটো কি প্ৰথম যিটো পইণ্ট কোৱা হৈছে ইয়াত টোটেল 7টা পইণ্ট কোৱা হৈছে প্ৰথম যিটো পইণ্ট আৰ্টিকল 361ৰ হিচাপত প্ৰেচিডেণ্ট আৰু গভৰ্ণৰৰ ক্ষেত্ৰত কোৱা হৈছে চ' ইয়াত 4টা পইণ্ট কোৱা হৈছে 4টা ছাব পইণ্ট কোৱা হৈছে এইটো কোৱা হৈছে যে প্ৰেচিডেণ্ট বা গভৰ্ণৰে প্ৰথম যিটো পইণ্ট তেওঁলোকৰ কাৰ্য কৰি থকা অৱস্থাত তেওঁলোকে যদি যিকোনো কাম কৰে সেই কামটোৰ কাৰণে কোনো ধৰণৰ কোৰ্টত তেওঁলোক আনচাৰেবল নহয় চ' এটা কথা আপোনালোকে যদি চায় প্ৰেচিডেণ্টে কাম কি কৰে যিখিনি কাউন্সিল অফ মিনিষ্টাৰ হেডেড বাই প্ৰাইম মিনিষ্টাৰে তেওঁলোকক নিৰ্দেশ দিছে বা ষ্টেটৰ গভৰ্ণৰে যিটো ষ্টেট এছেম্বলিৰ যিটো কাউন্সিল অফ মিনিষ্টাৰে তেওঁলোকক দিছে সেইটো হিচাপত কৰিছে চ' এই ক্ষেত্ৰত প্ৰেচিডেণ্ট বা ষ্টেটৰ গভৰ্ণৰ কোনো কোৰ্টত তেওঁলোক আনচাৰেবল নহয় ছেকেণ্ড পইণ্টটো ইয়াত কি কৈছে যে প্ৰেচিডেণ্ট নাইবা গভৰ্ণৰৰ ক্ষেত্ৰত কোনো কোৰ্টৰ পৰা ক্ৰিমিনেল প্ৰচিডিংছ কৰিব নোৱাৰে
ক্ৰিমিনেল প্ৰচিডিং যদি এওঁলোকে সাপোজ কিবা ক্ৰাইমো কৰিছে তেতিয়াহ'লে কি হ'ব এওঁলোকৰ প্ৰথমতে ইম্পিচমেণ্ট কৰা হ'ব যদি সেই ক্ৰাইমটো দেখা পোৱা গৈছে যে ৰেকৰ্ডিং হৈ গৈছে ক্ৰাইম এটা কৰিলে এটা ক্ৰিমিনেল এক্টিভিটি কৰিলে এওঁলোকৰ প্ৰথমতে ইম্পিচমেণ্ট কৰা হ'ব ইম্পিচমেণ্ট কৰিহে তেওঁলোকৰ লগত যি সিদ্ধান্ত ল'ব লাগে কোৰ্টৰ পৰা সেইটো কৰা হ'ব কিন্তু এওঁলোকে কাৰ্য কৰি থকা অৱস্থাত এওঁলোকৰ এগেইনষ্টত কোনো ক্ৰিমিনেল প্ৰচিডিংছ কৰিব নোৱাৰে থাৰ্ড পইণ্টটো কি কৈছে যে গভৰ্ণৰ বা প্ৰেচিডেণ্টে এওঁলোকে যেতিয়া কাম কৰি আছে তেওঁলোকৰ টাৰ্মৰ সময়ত এওঁলোকৰ এগেইনষ্টত কোনো ধৰণৰ ইম্প্ৰিজনমেণ্ট বা এৰেষ্ট ৱাৰেণ্ট কোনো কোৰ্টে পাছ কৰিব নোৱাৰে থাৰ্ড পইণ্টটো কোৱা হৈছে ফ'ৰ্থ পইণ্টটো কোৱা হৈছে যে কোনো ধৰণৰ চিভিল প্ৰচিডিংছ বা কোনো ধৰণৰ ক্ৰিমিনেল প্ৰচিডিংছ এওঁলোকে কাম কৰি থকা অৱস্থাত এওঁলোকৰ টাৰ্মত এওঁলোকৰ এগেইনষ্টত কৰিব নোৱাৰে যদিহে তেওঁ সেইটো অফিচিয়েল কেপাচিটিৰ ভিতৰত আছে কিন্তু এতিয়া ধৰি লওক প্ৰেচিডেণ্ট নাইবা গভৰ্ণৰে এনেকুৱা এটা কাম কৰিলে যিটো তেওঁ পাৰ্চনেল কেপাচিটি মানে ধৰি লওক এতিয়া মানি লওক এটা হাইপথেটিকেল এক্সাম্পল যে গভৰ্ণৰে এজন ব্যক্তিৰ এটা ডাঙৰ প্ৰপাৰ্টি এটা এৰিয়া আছে সেইটোত ইলিগেলি সেইটোত অকুপাই কৰি পেলাই কিবা এটা নিজৰ আণ্ডাৰত ৰাখি ল'লে তেতিয়া এনেকুৱা যদি কাম কৰে যিটো তেওঁ অফিচিয়েল এক্টিভিটিজৰ বাহিৰত কিন্তু এইটো তেওঁ পাৰ্চনেল গেইনৰ কাৰণে কৰিছে এই ক্ষেত্ৰত কি হ'ব প্ৰেচিডেণ্ট বা গভৰ্ণৰৰ ক্ষেত্ৰত 2 মাহৰ নটিচ দিয়া হ'ব এওঁক 2 মাহৰ নটিচ দিয়াৰ পিছতহে বাকীখিনি গোটেই কামখিনি এওঁলোকৰ এগেইনষ্টত কৰা হ'ব চ' প্ৰথম পইণ্ট যিটো আৰ্টিকল 361 এই 4টা পইণ্ট মেনশ্যন কৰা হৈছে নেক্সট পইণ্ট যিটো কৈছে যে এজন সাপোজ আমাৰ যিটো পাৰ্লিয়ামেণ্টত বা ইয়াৰ যিটো লেজিসলেটিভ এছেম্বলিত যিখিনি প্ৰচিডিং চলি আছে সেই প্ৰচিডিংখিনি এজন ব্যক্তি হওক বা টেলিভিশ্যন হওক বা নিউজ পেপাৰ হওক এওঁলোকে যদি শুদ্ধভাৱে ৰিপ্ৰেজেণ্ট কৰিছে তেওঁলোকৰ এগেইনষ্টত কোনো ক্ৰিমিনেল বা চিভিল প্ৰচিডিং হ'ব নোৱাৰে মানে পাৰ্লিয়ামেণ্টত সাপোজ যিকোনো ধৰণৰ এক্টিভিটি চলি আছে এছেম্বলিত যিকোনো ধৰণৰ এক্টিভিটি চলি আছে এইখিনি নিউজত বা পেপাৰত বা এজন মানুহে নিজৰ ৱেবছাইটত প্ৰেজেণ্ট কৰি আছে আৰু শুদ্ধভাৱে প্ৰেজেণ্ট কৰিছে যদি শুদ্ধভাৱে প্ৰেজেণ্ট কৰিছে কাইলৈ পাৰ্লিয়ামেণ্ট বা এছেম্বলিয়ে তেওঁলোকৰ এগেইনষ্টত কোনো প্ৰচিডিংছ কৰিব নোৱাৰে যে কিয় কৰিলে তেওঁলোকে এই বস্তুটো কৰিব নোৱাৰে যিটো আৰ্টিকল 361(8) মেনশ্যন আছে অ'কে নেক্সট যিটো কথা আহি পৰে সেই নেক্সট কথাটো আৰ্টিকল 105ৰ ভিতৰত যে যিকোনো এজন মেম্বাৰ অফ পাৰ্লিয়ামেণ্টে তেওঁলোকৰ টাৰ্মৰ ভিতৰত যেতিয়া তেওঁলোকে কাম কৰি আছে তেওঁলোকে পাৰ্লিয়ামেণ্টত কিবা এটা কথা কৈ দিলে বা যিকোনো ক্ষেত্ৰত তেওঁলোকে যদি ভোট দিয়ে এওঁলোকৰ এগেইনষ্টত কোনো ধৰণৰ প্ৰচিডিংছ হ'ব নোৱাৰে এইটো হয় ফৰ যিটো মেম্বাৰ অফ পাৰ্লিয়ামেণ্টৰ ক্ষেত্ৰত আৰু নেক্সট যিটো হয় আমি 194 যিটো MLA ক্ষেত্ৰত মেম্বাৰ্ছ অফ লেজিসলেটিভ এছেম্বলি চ' আপোনালোকে ইয়াত লাহে লাহে যেতিয়া আৰ্টিকলবোৰ পাবলৈ ধৰিব দেখিব বহুত ধৰণৰ আৰ্টিকল যিটো চেণ্টাৰ আৰু ষ্টেটৰ আৰ্টিকলৰ মাজত 89ৰ এটা ডিফাৰেঞ্চ হ'ব মই সেইটো ডিছকাছ কৰি যাম গতিকে মনত ৰাখিবলৈ আপোনালোকৰ বৰ এটা বিশেষ প্ৰব্লেম নহয় ছেইম প্ৰভিজন যিটো চেণ্টাৰৰ ক্ষেত্ৰত আছে 105 ইয়াৰ লগত 89 আপোনালোকে যোগ কৰিলে দেখিব 194 এইটো MLA ক্ষেত্ৰত মানে ছেইম কনচেপ্ট এজন MLA তেওঁ যেতিয়া এছেম্বলিত তেওঁৰ নিজৰ টাৰ্মৰ কাৰণে আছে তেওঁলোকে সাপোজ কিবা এটা ক'লে তাত বা কিবা এটা কাৰণত ভোট দিলে এওঁলোকৰ এগেইনষ্টত কোনো ধৰণৰ চিভিল বা এনেকুৱা প্ৰচিডিংছ হ'ব নোৱাৰে এইটো যিটো পইণ্ট নম্বৰ 4ত কোৱা হৈছে নেক্সট আমি যিটো ডিছকাছ কৰিম আৰ্টিকল 31(c)ৰ প্ৰসংগত যিটো ৰাইট টু প্ৰপাৰ্টি ক্ষেত্ৰত আহি যায় চ' ইয়াত কোৱা হৈছে এই ক্ষেত্ৰত জানিবলৈ হ'লে আমি বুজিব লাগিব যিটো আৰ্টিকল 39ৰ দুটা ক্লজ আহি পৰে এটা হৈছে ক্লজ বি আৰু এটা হৈছে ক্লজ চি আমি যেতিয়া DPSP পঢ়িম এইটো ভালকৈ ডিছকাছ কৰিম আৰু যেতিয়া আমি ৰাইট টু প্ৰপাৰ্টিৰ বিষয়ে পঢ়িম তাতো এইখিনি ডিছকাছ কৰিম কিন্তু যিহেতু কিতাপত লিখা আছে মই এক্সপ্লেইন কৰি যাওঁ পিছত আপোনালোকক এইটো দুবাৰ আৰু কৰা হ'ব চ' ইয়াত এটা কথা আহি পৰে যে DPSPৰ ক্ষেত্ৰত যেতিয়া 39ৰ আৰ্টিকল 39ৰ দুটা ক্লজ বি আৰু ক্লজ চি এইটো আহি যায় তেনেকুৱা চিটুৱেশ্যনত যদি আৰ্টিকল 14 ভায়োলেটো হয় সেইটো ভায়োলেশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ বুলি ধৰা নহ'ব চ' এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে এটা কৈছে when article 31(c) comes article 14 goes out চ' এইটো কিয় হয় কেনেকৈ হয় আমি আৰ্টিকল 31(c) যেতিয়া আমি ৰাইট টু প্ৰপাৰ্টি পঢ়িম ভালকৈ বুজি পাম চ' 6 নম্বৰ পইণ্টত যিটো কোৱা হৈছে যিবিলাক ফৰেন ছ'ভাৰেইনছ হওক বা যিসকল ফৰেনৰ পৰা অহা এম্বেচাডৰ হওক বা যিবোৰ ডিপ্ল'মেটছ হওক এওঁলোকৰ এগেইনষ্টত কোনো ধৰণৰ ক্ৰিমিনেল নাইবা চিভিল প্ৰচিডিংছ হ'ব নোৱাৰে ছাপ'জ মানি লওক এজন বোলে ইজৰাইলৰ ব্যক্তি এজন আহিলে আৰু তেওঁ কোনোবা এটা কিবা এটা কামত কিবা এটা বস্তুত এংগেজ হৈ গ'ল কিন্তু এই ক্ষেত্ৰত এওঁলোকৰ এগেইনষ্টত কোনো ধৰণৰ ইয়াত মানে একশ্যন চিভিল বা ক্ৰিমিনেল একশ্যন ল'ব নোৱাৰে যদি ল'বলগীয়া হয় তেওঁলোকক দেশক
তেওঁলোকৰ দেশে এই ক্ষেত্ৰত ল'ব। এই ক্ষেত্ৰত তেওঁলোকৰ সম্পূৰ্ণ ইমিউনিটি ইণ্ডিয়াৰ টেৰিটৰীৰ ভিতৰত এওঁলোকে পাব, যিটো কনষ্টিটিউশ্যনত লিখা আছে। 7 নম্বৰ পইণ্টটোৱে যিটো কৈছে যে ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ যিসকল এজেঞ্চিৰ মানুহ আছে, যিবিলাক ইণ্ডিয়াত কাম কৰিছে, ইণ্ডিয়াৰ বেলেগ বেলেগ ব্ৰাঞ্চত, এওঁলোকেও ডিপ্ল'মেটিক ইমিউনিটি পায়। এওঁলোকে ছাপ'জ ইণ্ডিয়াত কাম কৰি থকা অৱস্থাত ইণ্ডিয়াৰ টেৰিটৰীৰ ভিতৰত কিবা এটা প্ৰব্লেমত এওঁলোক ফচি গৈছে, গতিকে এওঁলোকৰ এগেইনষ্টতো কোনো ধৰণৰ ক্ৰিমিনেল বা চিভিল প্ৰচিডিংছ নহয়, সম্পূৰ্ণ ইমিউনিটি এই ক্ষেত্ৰত এওঁলোকে পায়। চ' ইয়াত চাওক যে প্ৰত্যেকটো আৰ্টিকল মই ডিটেইলছত লাইন বাই লাইন যিখিনি কিতাপত আছে ডিছকাছ কৰিছোঁ। এইটো মই খুব সোনকালেও স্কিপ কৰি গুচি যাব পাৰোঁ, বাট এইটোৰ পৰা আপোনালোকৰ লাভ একো নহয়। বৰ্তমান এই সময়ত এইটো আশা নকৰিব যে আপোনাক কিবা এটা আৰ্টিকল দি দিলে, এইটো আৰ্টিকল কোনটো আৰ্টিকল, তেনেকুৱা ধৰণৰ এইবিলাক এইবাৰ প্ৰশ্নত বা এনেকুৱা ধৰণৰ নহয়, সম্পূৰ্ণ কনচেপচুৱেল ক্লিয়াৰিটি আপোনালোকক টেষ্ট কৰা যাব। চ' ডিটেইলছত মই সকলো কথাখিনি ভালকৈ খুটি নাটি মাৰি মোৰ সাধ্য অনুসৰি বুজাবলৈ চেষ্টা কৰিছোঁ, আৰু আপোনালোকে ইয়াত বুজি পালে ভাল লাগিব, আৰু ডেফিনেটলি আপোনালোকৰ ছাপোৰ্টটো ইয়াত আশা কৰিছোঁ। চ' ভিউজ যথেষ্ট কম হৈ আছে, চ' আপোনালোকৰ মৰম আৰু আশীৰ্বাদ ডেফিনেটলি আমি আশা কৰোঁ। আমাৰো কষ্ট কৰি ভাল লাগে, যিসকল আপোনালোকৰ ফ্ৰেণ্ডছে প্ৰিপেৰেশ্যন কৰি আছে বা আপোনালোকৰ যাক লাগে যে এওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰিলে এওঁলোকৰ সহায় হ'ব, প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যিমান পাৰে ভিউজ বাঢ়িলে আমাৰো কষ্ট কৰি পেলাই ভাল লাগে। চ' নেক্সট পাৰ্টত যিটো আছে আমি আৰ্টিকল 15 যিটো অলৰেডি আমি এবাৰ আৰম্ভণিতে ডিছকাছ কৰাই হৈছে, যে প্ৰহিবিশ্যন অন দ্য ডিছক্ৰিমিনেশ্যন অফ চাৰ্টেইন গ্ৰাউণ্ডছ, ভালকৈ খুটি নাটি মাৰি প্ৰত্যেকটো বস্তু ডিছকাছ কৰিম। আপোনালোকৰ যিকোনো কনচেপ্ট বা আপোনালোকৰ এডভাইচ যদি থাকে কমেণ্ট বক্সত লিখিব পাৰে, সেইটো হিচাপত মোৰ সাধ্য অনুসৰি উত্তৰ দিবলৈ চেষ্টা কৰিম। চ' নেক্সট পাৰ্টত আকৌ পুনৰ লগ পাম। চ' এই ভিডিঅ'টো যদি ভাল পাইছে, এইটো প্লিজ লাইক কৰিব, এইটো ছাবস্ক্ৰাইব কৰিব, এইটো শ্বেয়াৰ কৰিব, আৰু আজিৰ বাবে ইমানেই। টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।